হাইকোর্টে এটা অৰ্ডাৰ দিছিল যে তাত দিছিল যে গভৰ্ণমেণ্ট মাটিত যদি কোনোবাই উচ্ছেদ কৰে তেতিয়া 21 দিনৰ আগত জাননী দিব লাগে। 21 দিনৰ আগত জাননী নিদিয়াকৈ চৰকাৰে এই কথাবিলাক কৈছে, সেই কথাখিনি নিয়ম বহিৰ্ভূত হৈছে, কণ্টেম্প অফ কোৰ্ট হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ট্ৰেডিঙৰ কথা বতৰাবিলাক তল পেলাবৰ কাৰণেই এতিয়া এটা নতুন এটা ইছ্যু এটা তৈয়াৰ কৰিছে। গতিকে যিসকলে এই ধৰণৰ কামৰ লগত জড়িত, আমি কি কৰিছোঁ তাত যিসকল মানুহ ঘৰ বাৰী ভাঙিছে সেইসকলক খবৰহে ল'ব যাব কৈছোঁ, সেইসকলক মাৰি পেলাব লাগে নেকি? কি কৰিব লাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গৃহযুদ্ধ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে, তাৰ জালত আমি ভৰি দিব নালাগে। আজি শিৱসাগৰত ক'লে যে সেই মানুহখিনি তাত থাকিব নালাগে। আজি আকৌ যেতিয়া 700-1000 কোটি টকা আমাৰ থলুৱা লোকৰ যেতিয়া উদ্যোগ, যেতিয়া আমাৰ ইটাৰ ভাটা বন্ধ হোৱাৰ পথত, এতিয়া কৈছে তালৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন ধৰণেৰে বিফল হৈছে, এটা গৃহকন্দল লগাবৰ কাৰণে তেওঁ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে, ৰাইজে বুজি পাইছে। আজি সেই মানুহখিনিক তাত খবৰ ল'বলৈ যোৱাটো কি আপোনাৰ অন্যায় হৈছে? গতিকে তাতে বুজিব লাগে যে তাত কি জড়িত হৈ আছে। মিনিমাম 21 দিনৰ নিদিয়াকৈ হাইকোৰ্টে মনা কৰি থৈছে যে চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নালাগে। যদি যোৱাকালি বহিছে তেতিয়া বেলেগ কথা। ইমান দিনৰ আগৰ এই মানুহখিনিক আৰু হত্যা কৰিছে। হত্যা কৰা মানুহখিনি ইমান বৰ্বৰ হৈ গ'ল নে আমাৰ মানুহবিলাক? যে আমি গৈ পেলাই খবৰ ল'বলৈ যোৱা মানুহখিনিকো তেনেধৰণে কৰিছে, মই শুনা নাই, মই এইমাত্ৰ কৰিলোঁ। গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ জালত ভৰি দিব নালাগে। সময় আছে, সময় আপোনাৰ সকলো কথা উত্তৰ দিব। এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হতাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণেৰে তেওঁক বিভিন্ন সমস্যাই আগুৰি ধৰিছে। এটা সমস্যা তেওঁ সমাধান কৰিবলৈ পৰা নাই। হাইকোৰ্টে এটা অৰ্ডাৰ দিছিল যে তাত দিছিল যে গভৰ্ণমেণ্ট মাটিত যদি কোনোবাই উচ্ছেদ কৰে তেতিয়া 21 দিনৰ আগত জাননী দিব লাগে। 21 দিনৰ আগত জাননী নিদিয়াকৈ চৰকাৰে এই কথাবিলাক কৈছে, সেই কথাখিনি নিয়ম বহিৰ্ভূত হৈছে, কণ্টেম্প অফ কোৰ্ট হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ট্ৰেডিঙৰ কথা বতৰাবিলাক তল পেলাবৰ কাৰণেই এতিয়া এটা নতুন এটা ইছ্যু এটা তৈয়াৰ কৰিছে। গতিকে যিসকলে এই ধৰণৰ কামৰ লগত জড়িত, আমি কি কৰিছোঁ তাত যিসকল মানুহ ঘৰ বাৰী ভাঙিছে সেইসকলক খবৰহে ল'ব যাব কৈছোঁ, সেইসকলক মাৰি পেলাব লাগে নেকি? কি কৰিব লাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গৃহযুদ্ধ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে, তাৰ জালত আমি ভৰি দিব নালাগে। আজি শিৱসাগৰত ক'লে যে সেই মানুহখিনি তাত থাকিব নালাগে। আজি আকৌ যেতিয়া 700-1000 কোটি টকা আমাৰ থলুৱা লোকৰ যেতিয়া উদ্যোগ, যেতিয়া আমাৰ ইটাৰ ভাটা বন্ধ হোৱাৰ পথত, এতিয়া কৈছে তালৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন ধৰণেৰে বিফল হৈছে, এটা গৃহকন্দল লগাবৰ কাৰণে তেওঁ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে, ৰাইজে বুজি পাইছে। আজি সেই মানুহখিনিক তাত খবৰ ল'বলৈ যোৱাটো কি আপোনাৰ অন্যায় হৈছে? গতিকে তাতে বুজিব লাগে যে তাত কি জড়িত হৈ আছে। মিনিমাম 21 দিনৰ নিদিয়াকৈ হাইকোৰ্টে মনা কৰি থৈছে যে চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নালাগে। যদি যোৱাকালি বহিছে তেতিয়া বেলেগ কথা। ইমান দিনৰ আগৰ এই মানুহখিনিক আৰু হত্যা কৰিছে। হত্যা কৰা মানুহখিনি ইমান বৰ্বৰ হৈ গ'ল নে আমাৰ মানুহবিলাক? যে আমি গৈ পেলাই খবৰ ল'বলৈ যোৱা মানুহখিনিকো তেনেধৰণে কৰিছে, মই শুনা নাই, মই এইমাত্ৰ কৰিলোঁ। গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ জালত ভৰি দিব নালাগে। সময় আছে, সময় আপোনাৰ সকলো কথা উত্তৰ দিব। এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হতাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণেৰে তেওঁক বিভিন্ন সমস্যাই আগুৰি ধৰিছে। এটা সমস্যা তেওঁ সমাধান কৰিবলৈ পৰা নাই।